মানে মোৰ ঘৰৰ ছোৱালীজনীয়ে ক'লে যে আমাৰ সৰিয়হৰ বাৰীত হাতী এটা মৰি আছে বুলি কৈ তাৰপিছত মই ঘৰৰ পৰা আহি দেখা পাইছোঁ যে হাতীটো পৰি থকাটোহে দেখা পাইছোঁ মই। তাৰপিছত আপোনালোকে বন বিভাগক তাৰপিছত মই বন বিভাগৰ খবৰ দিছোঁ। খবৰ দিয়াৰ পিছত তেতিয়া এই নিবুৱালিৰ ৰেঞ্চৰ পৰা আহিলে সিহঁতে আহি কৰি তাৰপিছত চালে যে আমাৰ নপৰে এইটো এনেকৈ কৈছে আৰু মানে এইটো নগাঁৱত পৰিছে নগাঁৱৰ হয় নগাঁৱত নগাঁও কাৰ্বি আংলং এইটো সীমান্ত নেকি? এই সীমান্ত মানে কাৰ্বি আংলংটো ধৰি লওক এনেকৈ এই পাহাৰ এলেকা যে পাহাৰটোৰ পৰা সেইফালে কাৰ্বি আংলং এইফালে আমাৰ কিবা নগাঁও আৰু চাৰ্কুলটো আমাৰ এইটো চামগুৰি চাৰ্কুল পৰে। ৰাতি মৰিছে নে কেতিয়া মৰিছে সেইটো মই ক'ব নোৱাৰোঁ, কিন্তু মই 12টামান বজাতহে মানে খবৰটো পাইছোঁ মানে। মানে মোৰ ঘৰৰ ছোৱালীজনীয়ে ক'লে যে আমাৰ সৰিয়হৰ বাৰীত হাতী এটা মৰি আছে বুলি কৈ তাৰপিছত মই ঘৰৰ পৰা আহি দেখা পাইছোঁ যে হাতীটো পৰি থকাটোহে দেখা পাইছোঁ মই। তাৰপিছত আপোনালোকে বন বিভাগক তাৰপিছত মই বন বিভাগৰ খবৰ দিছোঁ। খবৰ দিয়াৰ পিছত তেতিয়া এই নিবুৱালিৰ ৰেঞ্চৰ পৰা আহিলে সিহঁতে আহি কৰি তাৰপিছত চালে যে আমাৰ নপৰে এইটো এনেকৈ কৈছে আৰু মানে এইটো নগাঁৱত পৰিছে নগাঁৱৰ হয় নগাঁৱত নগাঁও কাৰ্বি আংলং এইটো সীমান্ত নেকি? এই সীমান্ত মানে কাৰ্বি আংলংটো ধৰি লওক এনেকৈ এই পাহাৰ এলেকা যে পাহাৰটোৰ পৰা সেইফালে কাৰ্বি আংলং এইফালে আমাৰ কিবা নগাঁও আৰু চাৰ্কুলটো আমাৰ এইটো চামগুৰি চাৰ্কুল পৰে। ৰাতি মৰিছে নে কেতিয়া মৰিছে সেইটো মই ক'ব নোৱাৰোঁ, কিন্তু মই 12টামান বজাতহে মানে খবৰটো পাইছোঁ মানে।